ওম শান্তি। আজি 8/7/2025 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ এই জীৱন বহুত অমূল্য, কিয়নো তোমালোকে শ্ৰীমতত বিশ্বৰ সেৱা কৰা, এই নৰকক স্বৰ্গ কৰি তোলা। প্ৰশ্ন: আনন্দ নোহোৱা হৈ যোৱাৰ কাৰণ তথা তাৰ নিবাৰণ কি? উত্তৰ: আনন্দ নোহোৱা হৈ যায় 1 নম্বৰ, দেহ অভিমানত অহাৰ কাৰণে। 2 নম্বৰ, অন্তৰত যেতিয়া কিবা শংকা উৎপন্ন হৈ যায়, তেতিয়াও আনন্দ নোহোৱা হৈ যায়। সেইবাবে বাবাই ৰায় দিয়ে, যেতিয়াই কোনো শংকা উৎপন্ন হয়, তেতিয়া লগে লগে বাবাক সুধিবা। দেহী অভিমানী হৈ থকাৰ অভ্যাস কৰা, তেতিয়া সদায় আনন্দিত হৈ থাকিবা। ওম শান্তি। উচ্চতকৈ উচ্চ ভগৱান আকৌ ভগৱানে সন্তানসকলৰ সন্মুখত কয়, মই তোমালোকক উচ্চতকৈ উচ্চ কৰি গঢ়ি তোলোঁ। গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হৈ থকা উচিত। বুজিও পোৱা যে বাবাই আমাক গোটেই বিশ্বৰ মালিক কৰি তোলে। মনুষ্যই কয় পৰম পিতা পৰমাত্মা উচ্চতকৈও উচ্চ। পিতাই নিজে কয়, মইতো বিশ্বৰ মালিক নহওঁ, ভগৱান উবাচ। মোক মনুষ্যই উচ্চতকৈও উচ্চ ভগৱান বুলি কয়, আৰু মই কওঁ যে মোৰ সন্তানসকল উচ্চতকৈও উচ্চ। প্ৰমাণ কৰি কওঁ, পুৰুষাৰ্থও ড্ৰামা অনুসাৰে কৰাওঁ, কল্প পূৰ্বে কৰোৱাৰ দৰেই। পিতাই বুজাই থাকে, যিকোনো কথা নুবুজিলে সুধিবা। মনুষ্যইতো একোৱেই নাজানে, সৃষ্টি কি, বৈকুণ্ঠ কি। যদিওবা অনেক নবাব, মোগল আদি হৈ গ'ল, আমেৰিকাতো কিমান ধনী ব্যক্তি আছে, কিন্তু এই লক্ষ্মী নাৰায়ণৰ নিচিনাতো হ'ব নোৱাৰে। তেওঁলোকেতো হোৱাইট হাউচ আদি নিৰ্মাণ কৰে, কিন্তু তাততো অৰ্থাৎ স্বৰ্গত ৰত্ন খোদিত সোণৰ মহল নিৰ্মাণ কৰে। তাক কোৱাই হয় সুখধাম। তোমালোকৰেই নায়ক নায়িকাৰ ভূমিকা। তোমালোক হীৰা হৈ যোৱা। স্বৰ্ণিম যুগ আছিল, এতিয়া হৈছে লৌহ যুগ। পিতাই কয়, তোমালোক কিমান ভাগ্যশালী। ভগৱানে স্বয়ং বহি বুজায়, গতিকে তোমালোক কিমান আনন্দিত হৈ থাকিব লাগে। তোমালোকৰ এই পঢ়া হৈছে নতুন সৃষ্টিৰ বাবে। তোমালোকৰ এইটো জীৱন বহুত অমূল্য, কিয়নো তোমালোকে বিশ্বৰ সেৱা কৰা। পিতাক আহ্বানেই জনায় যে আহি নৰকক স্বৰ্গ কৰি গঢ়ি তোলক। স্বৰ্গ স্থাপনা কৰোঁতে ঈশ্বৰ পিতা বুলি কয় নহয়। পিতাই কয়, তোমালোক স্বৰ্গত আছিলা নহয়, এতিয়া নৰকত আছা। আকৌ স্বৰ্গত থাকিবাগৈ। নৰক আৰম্ভ হয়, তেতিয়া আকৌ স্বৰ্গৰ কথাবোৰ পাহৰি যায়। এয়াতো তথাপিও হ'ব। তথাপিও তোমালোক স্বৰ্ণিম যুগৰ পৰা লৌহ যুগত নিশ্চয় আহিব লাগে। বাবাই বাৰে বাৰে সন্তানসকলক কয়, অন্তৰত যদিহে কোনো ধৰণৰ শংকা থাকে, যাৰ কাৰণে আনন্দ নোহোৱা হয়, তেন্তে সেয়া ব্যক্ত কৰা। পিতাই বহি পঢ়ায়, গতিকে পঢ়িবও লাগে নহয়। আনন্দ নোহোৱা হয়, কিয়নো তোমালোক দেহ অভিমানত আহি যোৱা। আনন্দিত হ'বতো লাগে নহয়। পিতাটো হৈছে কেৱল ব্ৰহ্মাণ্ডৰ মালিক, তোমালোকতো বিশ্বৰো মালিক হৈ যোৱা। যদিও পিতাক ৰচয়িতা বুলি কোৱা হয়, তথাপিও এনেকুৱা নহয় যে প্ৰলয় হৈ যায়, তাৰ পাছত নতুন সৃষ্টি ৰচনা কৰে, নহয়। পিতাই কয়, মই কেৱল পুৰণিক নতুন কৰি তোলোঁ, পুৰণি সৃষ্টিৰ বিনাশ কৰাওঁ, তোমালোকক নতুন সৃষ্টিৰ মালিক কৰি দিওঁ। মই একো নকৰোঁ, এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পতীত সৃষ্টিলৈকেই মোক আহ্বান জনায়, পাৰসনাথ কৰি গঢ়ি তোলোঁ। গতিকে সন্তানসকল নিজেই পাৰসপুৰীলৈ আহি যায়। তালৈকেতো মোক কেতিয়াও আহ্বানেই নজনায়। কেতিয়াবা আহ্বান জনোৱানে যে বাবা পাৰসপুৰীলৈ আহি অলপ দেখাটো দিয়ক। আহ্বানেই নজনোৱা। গায়নো আছে যে দুখত সকলোৱে আহ্বান জনায়,
পতীত স্মৃতিত স্মৰণ কৰে। সুখত কোনেও নকৰে, স্মৰণো নকৰে, আহ্বানো নজনায়। কেৱল দাপৰত মন্দিৰ সাজি তাত মুখ ৰাখি দিয়ে। পূজা কৰিবৰ কাৰণে পাথৰৰ নহ'লে বা হীৰাৰ লিংগ সাজি ৰাখি দিয়ে। কিমান আচৰিত কথা! ভালদৰে কাণ খুলি অৰ্থাৎ মনোযোগ দি শুনিব লাগে। কাণো পবিত্ৰ কৰি তুলিব লাগে। প্ৰথমতে পবিত্ৰতা কোৱা হয় সিংহীৰ গাখীৰ সোণৰ পাত্ৰতহে ৰাখিব পাৰি। এয়াতো পবিত্ৰতা থাকিলেহে ধাৰণা হ'ব। পিতাই কয় কাম মহাশত্ৰু, ইয়াৰ ওপৰত বিজয়ী হ'ব লাগে। তোমালোকৰ এইটো অন্তিম জন্ম, এয়াও তোমালোকে জানা। সেয়াই মহাভাৰতৰ যুদ্ধ। কল্পই কল্পই যেনেকৈ বিনাশ হৈছে, ড্ৰামা অনুসৰে হুবহু এতিয়া হ'ব। তোমালোক সন্তানসকলে স্বৰ্গত পুনৰ নিজৰ মহল সাজিব লাগে। কল্প পূৰ্বে যেনেকৈ সাজিছিলা। স্বৰ্গক কোৱাই হয় পেৰেডাইজ। পুৰণাৰ পৰা পেৰেডাইজ শব্দটি ওলাইছে। কোৱা হয় মানস সৰোবৰত পৰীসকল আছিল। তাত কোনোৱে বুৰ মাৰিলে পৰী হৈ গৈছিল। বাস্তৱত হৈছে জ্ঞান মান সৰোবৰ। তাত তোমালোক কিহৰ পৰা কি হৈ যোৱা। শোভনীয়সকলক পৰী বুলি কোৱা হয়। এনেকুৱা নহয় যে পাখি লগা কোনোবা পৰী থাকে। যেনেকৈ তোমালোক পাণ্ডৱসকলক মহাবীৰ বুলি কোৱা হয়, তেওঁলোক আকৌ পাণ্ডৱসকলৰ ডাঙৰ ডাঙৰ চিত্ৰ, গুহা আদি দেখুৱাই দিলে। ভক্তিমাৰ্গত কিমান পইচা নষ্ট কৰে। পিতাই কয় মইতো সন্তানসকলক কিমান চহকী কৰি তোলোঁ। তোমালোকে ইমানখিনি পইচা ক'ত কি কৰিলা। ভাৰত কিমান চহকী আছিল। এতিয়া ভাৰতৰ কি অৱস্থা। যি 100% চহকী আছিল, এতিয়া 100% কঙাল হৈ গ'ল। এতিয়া তোমালোক সন্তানসকলে কিমান প্ৰস্তুতি চলাব লাগে। সন্তান আদিকো ইয়াকেই বুজাব লাগে যে শিৱ বাবাক স্মৰণ কৰা। তোমালোক শ্ৰীকৃষ্ণৰ নিচিনা হ'বা। শ্ৰীকৃষ্ণ কেনেকৈ হ'ল, এয়া কোনোবাইহে কি জানে। পূৰ্বৰ জন্মত শিৱ বাবাক স্মৰণ কৰিহে শ্ৰীকৃষ্ণ হ'ল। সেয়েহে তোমালোক সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। কিন্তু অপাৰ আনন্দিত হৈ সেইসকলেই থাকিব যিসকল সদায় আনৰ সেৱাত ব্ৰতী হৈ থাকে। মুখ্য কথাবোৰ ধাৰণ কৰি চাল চলন বহুত মৰ্যাদাপূৰ্বক হ'ব লাগে। খোৱা বোৱা বহুত সুন্দৰ হ'ব লাগে। তোমালোক সন্তানসকলৰ ওচৰলৈ যেতিয়া কোনোবা আহে, তেতিয়া তেওঁলোকক সকলো প্ৰকাৰেৰে সেৱা আগবঢ়াব লাগে। স্থূল সেৱাও লগতে সূক্ষ্ম সেৱাও। শাৰীৰিক আত্মিক দুয়ো ধৰণেৰে কৰিলে বহুত আনন্দিত হ'ব। কোনোবা আহিলে তেওঁক তোমালোকে সঁচা সত্যনাৰায়ণৰ কাহিনী শুনোৱা। শাস্ত্ৰবোৰততো কি কি কাহিনী লিখি দিছে। বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আৱিৰ্ভাৱ হ'ল। আকৌ ব্ৰহ্মাৰ হাতত শাস্ত্ৰ দি দিলে। এতিয়া বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আৱিৰ্ভাৱ কেনেকৈ হ'ল, কিমান ৰহস্যময় কথা। আৰু কোনেও এই কথাবোৰ একোৱে বুজিব নোৱাৰে। নাভিৰ পৰা আৱিৰ্ভাৱ হোৱাটো কোনো কথাই নাই। ব্ৰহ্মাৰ পৰা বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা হয়। ব্ৰহ্মাৰ পৰা বিষ্ণু হ'বলৈ ছেকেণ্ডৰ প্ৰয়োজন। ছেকেণ্ডত জীৱন মুক্তি বুলি কোৱা হয়। পিতাই সাক্ষাৎকাৰ কৰালে তুমি বিষ্ণুৰ ৰূপ হোৱা। ছেকেণ্ডত নিশ্চয়তা জন্মি গ'ল। বিনাশৰ সাক্ষাৎকাৰো হ'ল। নহ'লেতো কলিকতাত একেবাৰে ৰাজকীয় আদব কায়দাৰে আছিল। কোনো অসুবিধা নাছিল। বৰ ৰাজকীয়তাৰে আছিল। এতিয়া পিতাই তোমালোকক এই জ্ঞান ৰত্নৰ বেপাৰ শিকায়। সেই বেপাৰটো ইয়াৰ তুলনাত একোৱেই নহয়। কিন্তু এওঁৰ ভূমিকা আৰু তোমালোকৰ ভূমিকাৰ মাজত পাৰ্থক্য আছে। বাবা অৰ্থাৎ শিৱ বাবা এওঁৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ শৰীৰত প্ৰৱেশ কৰিলে আৰু এওঁ তৎক্ষণাৎ সকলো ত্যাগ কৰি দিলে। ভাতী তৈয়াৰ হ'বলগীয়া আছিল। তোমালোকেও সকলো ত্যাগ কৰিলা। নদী পাৰ হৈ আহি এই ভাতীত বহিলা। কি কি হ'ল
কাৰোলৈ ভ্ৰূক্ষেপ নাই। এনেকৈ কয় যে শ্ৰীকৃষ্ণই পলুৱাই নিলে। কিয় পলুৱাই নিলে? তেওঁলোকক পাত্ৰাণী কৰিবলৈ। এই ভাটিও তৈয়াৰ হ'ল তোমালোকক সন্তানসকলক স্বৰ্গৰ মহাৰাণী কৰিবৰ কাৰণে। শাস্ত্ৰবোৰতো কি কি লিখি দিছে, বাস্তৱত কি কি হয়, সেয়া তোমালোকে এতিয়া বুজি পোৱা। পলুৱাই নিয়াৰ কথা নাই। কল্পপূৰ্বেও গালি খাইছিল, নাম বদনাম হৈছিল। এয়াতো হৈছে ড্ৰামা। যি কিছু হয় সেয়া কল্পপূৰ্বৰ দৰে। এতিয়া তোমালোকে ভালদৰে জানা যে কল্পপূৰ্বে যিসকলে ৰাজ্য লৈছিল তেওঁলোক নিশ্চয় আহিব। পিতাই কয়, ময়ো কল্পই কল্পই আহি ভাৰতক স্বৰ্গ কৰি তোলোঁ। পূৰা 84 জন্মৰ হিচাপ শুনাইছোঁ। সত্যযুগত তোমালোক অমৰ হৈ থাকা, তাত অকাল মৃত্যু নহয়। শিৱ বাবাই কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰায়। তেওঁ কয়, মই কালৰো কাল। কথাও অৰ্থাৎ কাহিনী আছে নহয়। তোমালোক কালৰ ওপৰত বিজয়ী হোৱা। তোমালোক অমৰ লোকলৈ যোৱা। অমৰ লোকত উচ্চ পদ প্ৰাপ্ত কৰিবলৈ হ'লে প্ৰথমে পবিত্ৰ হ'ব লাগে, দ্বিতীয়তে দৈৱী গুণ ধাৰণ কৰিব লাগে। নিতৌ নিজৰ খতিয়ান ৰাখা। ৰাৱণৰ দ্বাৰা তোমালোকৰ লোকচান হ'ল, মোৰ দ্বাৰা লাভ হয়। বেপাৰীসকলে এই কথাবোৰ ভালকৈ বুজিব। এয়া হৈছে জ্ঞান ৰত্ন। কোনোবা বিৰল বেপাৰীয়েহে এওঁৰ সৈতে বেপাৰ কৰিব। তোমালোক বেপাৰ কৰিবলৈ আহিছা। কোনোৱেতো যথা ৰীতি বেপাৰ কৰি 21 জন্মৰ কাৰণে স্বৰ্গৰ চুক্তি কৰি লয়। 21 জন্মনো কি, 50-60 জন্মলৈ তোমালোক বহুত সুখী হৈ থাকা। পদমপতি হোৱা। দেৱতাসকলৰ পদযুগলত পদুম ফুল দেখুৱাই নহয়, অৰ্থ বুজি পাই জানো? তোমালোকে এতিয়া পদমপতি হৈ আছা, তেন্তে তোমালোক কিমান আনন্দিত হৈ যোৱা উচিত। পিতাই কয়, মই কিমান সাধাৰণ। তোমালোক সন্তানসকলক স্বৰ্গলৈ লৈ যাবলৈ আহিছোঁ। আহ্বানো জনোৱা হয়, হে পতিত পাৱন, আহক, আহি পাৱন কৰি তোলক। পাৱন থাকেই সুখধামত। শান্তিধামৰতো কোনো ইতিহাস ভূগোল থাকিব নোৱাৰে। সেয়াতো আত্মাসকলৰ বৃক্ষ। সূক্ষ্ম লোকৰো কোনো কথাই নাই। বাকী এই সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে সেয়া তোমালোকে জানি গ'লা। সত্যযুগত লক্ষ্মীনাৰায়ণৰ কুল আছিল। এনেকুৱা নহয় যে কেৱল এযোৰা লক্ষ্মীনাৰায়ণেই ৰাজত্ব কৰে, বৃদ্ধিও হয় নহয়। আকৌ দাপৰত তেওঁলোকেই পূজ্যৰ পৰা পূজাৰী হৈ যায়। মনুষ্যই আকৌ পৰমাত্মাৰ কাৰণে আপুনিয়ে পূজ্য বুলি কৈ দিয়ে। যেনেকৈ পৰমাত্মাৰ ক্ষেত্ৰত সৰ্বব্যাপী বুলি কৈ দিয়ে। এই কথাবোৰ তোমালোকে বুজি পোৱা। আধা কল্প তোমালোকে গায়ন কৰি আহিছা উচ্চতকৈ উচ্চ ভগৱান, আৰু এতিয়া ভগৱান উবাচ, অৰ্থাৎ ভগৱানে কয় উচ্চৰো উচ্চ হৈছে সন্তানসকল। গতিকে এনেহেন পিতাৰ ৰায় অনুসৰি চলিব লাগে নহয়। গৃহস্থালীৰো তত্বাৱধান ল'ব লাগে। ইয়াততো সকলো থাকিব নোৱাৰে। সকলোৱে যদি থাকিবলৈ লয় তেন্তে কিমান ডাঙৰ ঘৰ সাজিব লাগিব। এয়াও তোমালোকে এদিন দেখিবা যে তলৰ পৰা ওপৰলৈকে কিমান ডাঙৰ শাৰী লাগিব দৰ্শন কৰিবৰ বাবে। কাৰোবাৰ দৰ্শন নহ'লে তেতিয়া গালিও দিবলৈ লাগি যায়। ভাবে যে মহাত্মাৰ দৰ্শন কৰোঁ। এতিয়া পিতাটো হৈছে সন্তানসকলৰ। সন্তানসকলকহে পঢ়ায়। তোমালোকে যিসকলক ৰাস্তা দেখুৱাই দিয়া তেওঁলোকৰ কিছুমানেতো ভালদৰে চলিবলৈ ধৰে, কিছুমানে ধাৰণা কৰিব নোৱাৰে। কিমান আছে যিয়ে শুনিও থাকে, আকৌ বাহিৰলৈ গ'লে যেনেকুৱা আছিল তেনেকুৱা হৈয়ে থাকি যায়। সেই আনন্দ নাথাকে। পঢ়া নপঢ়ে, যোগ নাই। পিতাই কিমান বুজায়, খতিয়ানৰ তালিকা ৰাখা, নহ'লে বহুত অনুতাপ কৰিব লাগিব। মই বাবাক কিমান স্মৰণ কৰোঁ, খতিয়ান চাব লাগে। ভাৰতৰ প্ৰাচীন যুগৰ বহুত মহিমা আছে। সেয়েহে পিতাই বুজায়,
কোনো কথা বুজি নাপালে তেন্তে পিতাক সোধা। আগতে তোমালোকে একো জনা নাছিলা। বাবাই কয়, এয়া হৈছে কাঁইটৰ জংঘল, কাম মহাশত্ৰু। এই কথাষাৰ গীতাৰো। গীতা পঢ়িছিলা, কিন্তু বুজি পাইছিলা জানো? বাবাই অৰ্থাৎ ব্ৰহ্মা বাবাই গোটেই জীৱন গীতা পঢ়িছিল। এনেকৈ ভাবিছিল যে গীতাৰ মহাত্ম্য বহুত ভাল। ভক্তিমাৰ্গত গীতাৰ কিমান মান আছে। গীতা ডাঙৰো থাকে আৰু সৰুও থাকে। শ্ৰীকৃষ্ণ আদি দেৱতাসকলৰ সেই চিত্ৰ কম পইচাতে পোৱা যায়। সেই চিত্ৰসমূহৰ আকৌ কিমান ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ কৰে। সেয়েহে পিতাই বুজায়, তোমালোকেতো বিজয়মালাৰ মণি হ'ব লাগে। এনেহেন মৰমৰ বাবাক বাবা বাবা বুলিও কয়। এনেকৈ ভাবে যে স্বৰ্গৰ বাদশ্বাহী দিয়ে, তথাপি শুনাই আৰু আঁতৰি গুচি যায়। বাবা বুলি ক'লা যেতিয়া, বাবা অৰ্থাৎ বাবা। ভক্তিমাৰ্গতো গায়ন কৰা হয়, স্বামীৰো স্বামী, গুৰুৰো গুৰু এজনে। তেওঁ আমাৰ পিতা, জ্ঞানৰ সাগৰ পতিত পাৱন হয়। তোমালোক সন্তানসকলে কোৱা, বাবা আমি কল্পই কল্পই আপোনাৰ পৰা উত্তৰাধিকাৰ লৈ আহিছোঁ। কল্পই কল্পই মিলিত হওঁ। আপোনাৰ অৰ্থাৎ বেহদৰ পিতাৰ পৰা আমি নিশ্চয় বেহদৰ উত্তৰাধিকাৰ লাভ কৰিম। মুখ্য হৈছে উল্ফ অৰ্থাৎ পিতা, তাত বে অৰ্থাৎ বাদশ্বাহী সমাহিত হৈ আছে। বাবা মানে উত্তৰাধিকাৰ। সেয়া হ'ল হদৰ, এয়া হ'ল বেহদৰ। হদৰ বাবাটো অনেক আছে, বেহদৰ পিতাটো এজনেই। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই ভাল বাৰু অতি মৰমৰ ৫,০০০ বছৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, স্থূল সূক্ষ্ম সেৱা কৰি অপাৰ আনন্দৰ অনুভৱ কৰিব লাগে আৰু কৰাব লাগে। চলন আৰু খোৱা বোৱাত বহুত মৰ্যাদাপূৰ্বক হৈ থাকিব লাগে। ২ নম্বৰ, অমৰলোকত উচ্চ পদ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ হোৱাৰ লগতে দৈবী গুণো ধাৰণ কৰিব লাগে। নিজৰ খতিয়ান চাব লাগে যে মই বাবাক কিমান স্মৰণ কৰোঁ। অবিনাশী জ্ঞানৰত্নৰ উপাৰ্জন জমা কৰি আছোনে? কাণ পবিত্ৰ হৈছেনে? য'ত ধাৰণা হ'ব পাৰে। বৰদান, সেৱা কৰিও স্মৃতিৰ অনুভৱৰ দৌৰ লগাওঁতা সদায় স্নেহত লীন আত্মা হোৱা। সেৱা কৰিও স্মৃতিৰ অনুভৱৰ দৌৰ লগাওঁতা সদায় স্নেহত লীন আত্মা হোৱা। স্মৃতিত থাকা, কিন্তু স্মৃতিৰ দ্বাৰা যিবোৰ প্ৰাপ্তি হয়, সেই প্ৰাপ্তিসমূহৰ অনুভূতি আগলৈ বঢ়াই গৈ থাকা। ইয়াৰ বাবে এতিয়া বিশেষ সময় আৰু মনোযোগ দিয়া, যাৰ দ্বাৰা এইটো গম পায় যে এওঁ অনুভৱৰ সাগৰত মগন হৈ থকা স্নেহত লীন আত্মা। যেনেকৈ পবিত্ৰতা, শান্তিৰ বাতাৱৰণ অনুভৱ হয়, তেনেকৈ শ্ৰেষ্ঠ যোগী স্নেহত মগন হৈ থাকোঁতা এইটো অনুভৱ হওক। জ্ঞানৰ প্ৰভাৱ আছে, কিন্তু যোগৰ সিদ্ধিস্বৰূপৰ প্ৰভাৱ পৰক। সেৱা কৰিও স্মৃতিৰ অনুভৱত ডুবি থকা, স্মৃতিৰ যাত্ৰাৰ অনুভৱৰ দৌৰ লগোৱা। শ্লোগান, সিদ্ধিক স্বীকাৰ কৰি লোৱা অৰ্থাৎ ভৱিষ্যতৰ প্ৰালব্ধ ইয়াতে সমাপ্ত কৰি দিয়া। সিদ্ধিক স্বীকাৰ কৰি লোৱা অৰ্থাৎ ভৱিষ্যতৰ প্ৰালব্ধ ইয়াতেই সমাপ্ত কৰি দিয়া। ওম শান্তি। অব্যক্ত সংকেত, সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। যিমানে তোমালোক সন্তানসকল শ্ৰেষ্ঠ সংকল্পৰ শক্তিৰে সম্পন্ন হৈ গৈ থাকিবা, সিমানেই শ্ৰেষ্ঠ সংকল্পৰ শক্তিশালী সেৱাৰ স্বৰূপ স্পষ্টকৈ দেখা পোৱা যাব। প্ৰত্যেকেই অনুভৱ কৰিব পাৰিব যে আমাক কোনোবাই মাতি আছে। কিবা দিব্য বুদ্ধিৰ দ্বাৰা শুভ সংকল্পৰ আবাহন হৈ আছে। কোনোবাই আকৌ দিব্য দৃষ্টিৰে পিতা আৰু স্থানক প্ৰত্যক্ষ কৰিব। দুয়ো প্ৰকাৰৰ অনুভৱৰ দ্বাৰা বহু তীব্ৰ গতিৰে নিজৰ শ্ৰেষ্ঠ ঠিকনাত
উপস্থিত হৈ যাব। ওম শান্তি।